ভারত মাতা কি জয় ধ্বনি দিয়ে কিন্তু আজ আমি ভিডিওটা শুরু করলাম। তোমরা তো সবাই জানো আজ হচ্ছে 15 আগস্ট। আজ এই দিনটাই কিন্তু আমাদের কাছে খুবই একটা স্পেশাল দিন। তো যাই হোক বন্ধুরা, আজ আমি গিয়েছিলাম অয়পুরে গান্ধী মেলা, সেখানে কিন্তু 80 সংখ্যক স্বাধীনতা দিবস উদযাপন করা হচ্ছে। তো তোমরা কে কে আসছিলে একটু আমাকে কমেন্টে জানিয়ে দিও। আর হ্যাঁ, কেউ ভিডিওটা কিন্তু ঠেলা দিয়ে উপরে তুলে দিও না, এখানে কি কি হচ্ছে সেটা আর কি তোমাদেরকে দেখাচ্ছি। চলো। রাষ্ট্ৰীয় পতাকাক অভিবাদন জনাইছে ৮ম অসম আৰক্ষী বাহিনীৰ মহিলা দলে। ৰাষ্ট্ৰীয় পতাকাক অভিবাদন জনাইছে অসম আৰক্ষী গৃহৰক্ষী বাহিনীৰ দলে। ৰাষ্ট্ৰীয় পতাকাক অভিবাদন জনাইছে অভয়াপুৰী কলেজ NCC বয়েজ দলে। রাষ্ট্ৰীয় পতাকাক অভিবাদন জনাইছে অভয়াপুৰী কলেজ NCC গাৰ্লছ দলে। জ্যেষ্ঠ দলে ৰাষ্ট্ৰীয় পতাকাক অভিবাদন জনাইছে অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ কনিষ্ঠ দলে। ৰাষ্ট্ৰীয় পতাকাক অভিবাদন জনাইছে যোগেন্দ্ৰ নাৰায়ণ সৰণী ছোৱালী হাইস্কুলৰ দলে। ৰাষ্ট্ৰীয় পতাকাক অভিবাদন জনাইছে অভয়াপুৰী বাপুজী হাইস্কুলৰ দলে। ৰাষ্ট্ৰীয় পতাকাক অভিবাদন জনাইছে অভয়াপুৰী শংকৰদেৱ শিশু নিকেতনৰ দলে। ৰাষ্ট্ৰীয় পতাকাক অভিবাদন জনাইছে দেৱদাৰু একাডেমী অভয়াপুৰীৰ বয়েজ দলে। ৰাষ্ট্ৰীয় পতাকাক অভিবাদন জনাইছে অম্বিকাগিৰি জাতীয় বিদ্যালয় অভয়াপুৰী দলে। ৰাষ্ট্ৰীয় পতাকাক অভিবাদন জনাইছে দেৱদাৰু একাডেমী অভয়াপুৰীৰ কনিষ্ঠ দলে। ৰাষ্ট্ৰীয় পতাকাক অভিবাদন জনাইছে মাকা একাডেমী অভয়াপুৰীৰ দলে। ৰাষ্ট্ৰীয় পতাকাক অভিবাদন জনাইছে LB একাডেমী অভয়াপুৰীৰ দলে। ৰাষ্ট্ৰীয় পতাকাক অভিবাদন জনাইছে ব্ৰহ্মপুত্ৰ ভেলী জাতীয় বিদ্যালয় ধৰ্মপুৰৰ দলে।